YBY ট্ৰেডিং এপৰ ডিঙিত লাগিল কাইন যিমান গিলিছিল সিমান উকলিয়াব লাগিব YBY বিৰুদ্ধে গোচৰ ৰুজু CID পিছে অসমীয়াত এষাৰ কথা আছে লোভত মৰে বৰশীৰ মাছ এই লোভত মৰা বৰশীৰ মাছ পিছে কোন লুটিপতি খোৱা YBY ট্ৰেডিং এপ নে লোভত মৰা একাংশ অসমীয়া পিছে কাকনো বুলিবা ককা তাৰি চুলিচোন সকলোৰে পকা YBY দিয়া ধনৰ টুপত সপোন দেখা এই ব্যক্তিগৰাকীৰ মন্তব্য প্ৰথমে শুনিলে মই ভাবিছো দুৰ্গা পূজা তোলাম মোটামুটি 10 লাখ টাকা মান পাম আৰু সবে ফুৰ্তি সুতি কৰিম আৰু ফ্যামিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘুৰিবলৈ তেনেকা এটা পৰিকল্পনা আছিল কিন্তু হেতুটো উল্টা হৈ গল খেলটো এবাৰ কষ্ট উপাৰ্জিত ধন হেৰুৱাই সৰ্বস্বান্ত হোৱা জনতাৰ মন্তব্য আমাৰ আপলাইনৰ পৰা আমি গম পাম যে অনিৰাম বসুমতাৰী বোলা মানুহজনৰ তেওঁ গহপুৰৰ ঘৰ তেওঁ অলসমতে যেটো আপোনাৰ YBY যে এপছটো বা যে ট্ৰেডিং এপছটো তেওঁ গোটেই অসমত তেওঁলোকে এইটো বস্তু বিজনেছ কৰিছিলে বেপাৰ কৰিছিলে গতিকে আমি আমাৰ আপলাইনৰ পৰা আমি গম পাইছিলোঁ তেখেতে মেইন হয় বুলি এতিয়া বৰ্তমান তেখেতক যোৱাকালি আমাৰ যুৱক যিখিনি আছিলে বিশ্বনাথ চাৰিআলি বা মোনাবাৰীৰ যিখিনি যুৱক আছিলে কেইজনমান যুৱকে গৈ তেওঁক বিচাৰিব চেষ্টা কৰিছে ফোনৰ যোগেদি যোগাযোগ কৰিবলৈ ব্যৱস্থা কৰিছে কিন্তু যোগাযোগ নহয় তেওঁ ঘৰতে গৈ ঘূৰি আহিছে তেওঁ পলায়িত অৱস্থা আছে বৰ্তমান গতিকে তেখেতক আমি আহি পুনৰবাৰ তেওঁ এই বস্তুটোৰ ওপৰত গুৰুত্ব দি পেলাই যিমান যি আছে যিমান অসমৰ যিমান মানুহ এই ট্ৰেডিঙৰ এপছত যিমান টকা হেৰি কৰি আছে সেই টকাখিনি যাতে তেওঁ আহি পেলাই ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক তাক আমি অনুৰোধ জনাইছোঁ এই YBY এপছত যিমানখিনি টকা আছে ৱালেটত যি টকা আছে সেই গোটেইখিনি টকা ফ্ৰড কৰি আজি পলায়িত অৱস্থা YBY এপছে গতিকে আমি চৰকাৰক আমাৰ অসম চৰকাৰক হওক ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যে পুনৰবাৰ বা দ্বিতীয়বাৰ যদি তেনেধৰণৰ এপছ আহে গতিকে এই এপছৰ বা এই ট্ৰেডিং এপছৰ বা অনলাইন যি বিজনেছ আহে ইয়াৰ ওপৰতে তেখেতসকলে এটা চকু দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ভালেই পইচা পাই আছোঁ মোটামুটি সপ্তাহে পইচা উঠাইছোঁ পাইছোঁ পটককৈ মানে ৱালেটটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত 6000 টকা বিচাৰিছে মই এতিয়া কেনেকৈ KYC দিম আৰু টকাটোনো কেনেকৈ দি দিম তাৰপিছত কিবা যদি পইচাটো কিবা কাৰণে যদি হেক হৈ যায় মোৰ সব বেংক একাউণ্ট যদি ক্লোজ হৈ যায় তেতিয়া মই কি কৰিম এইকাৰণে মই দিয়া নাই এইটো বহুত চিন্তাত আছোঁ মানে আপোনাৰ ৱালেটত কিমান টকা জমা আছে 2,88,000 কিমান টকা আৰু আপুনি ইনভেষ্ট কিমান টকাত কৰিছিলে 30,000 এতিয়া কি কৰিব এই 6000 টকা কি আছে নাই এইটো 6000 টকা দিব নোৱাৰি পিছে অসমীয়াৰ ধন খাই হজম কৰিব নোৱাৰিব YBY নামৰ 420 ট্ৰেডিং এপটো কিয়নো ইতিমধ্যে অসম আৰক্ষীৰ CIDৰ ফালৰ পৰা নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হৈছে এই YBY নামৰ ট্ৰেডিং এপটোৰ বিৰুদ্ধে ৰাজ্যৰ হাজাৰ হাজাৰ লোকক প্ৰবঞ্চনা কৰে YBY বিৰুদ্ধে 21খন জিলাত ইতিমধ্যে গোচৰ ৰুজু হৈছে আৰু CIDৰ চাইবাৰ সেলৰ তদন্তত পোহৰলৈ আহিল আচলতে এই YBY ট্ৰেডিং এপটো কিমান পানীৰ মাছ আছিল ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24